তথাপি 15খন আসন নিদিয়াৰ যিটো কৰোঁ মই আশা কৰোঁ যে কংগ্ৰেছ দল ডাঙৰ দল কাৰণে আমি ইতিমধ্যে 15খন আসনতে সন্মতি প্ৰকাশ কৰিছোঁ আৰু আশা কৰিম যে 15খন আসনতকৈ যেন আমাক তললৈ নমাবলৈ কোনোপধ্যে চেষ্টা নকৰে। আমাক সন্মানজনকভাৱে আমাক যিমান জাতীয়তাবাদী শক্তিবিলাকক যিমান বেছি আসন দিব সিমানেই চৰকাৰ গঠনৰ সম্ভাৱনা বৃদ্ধি। 12খনৰ তলত আপোনালোকে আপোচ নকৰে, চিম্পুল আজিৰ মিটিঙৰ কথাটো একেবাৰে 15খন আমাক লাগে, কিন্তু 12খনৰ তলত আমি আমাৰ পচন্দৰ পাৰ্টি 12খনতকৈ আমি তললৈ নামিব খোজা নাই আৰু কংগ্ৰেছ দলে 3খন আসন আমাক পচন্দৰ দিব পাৰে। ৰাজ্যৰ দলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়, জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক কালি ৰাতি লোৱা সিদ্ধান্ত আছিলে। জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়, আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সকলোৱে অংশগ্ৰহণ কৰিছিলে আৰু সকলোৰে অংশগ্ৰহণত হোৱা সভাত আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি কংগ্ৰেছৰ লগত বিৰোধী মিত্ৰ শক্তিয়ে ঐক্যবদ্ধভাৱে যুঁজাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ সেই সিদ্ধান্ত অনুসৰি আমি ৰাইজৰ দলে আপুনি কৈ যাওক 15খনেই লাগে আমাক পচন্দৰ, কিন্তু তাৰ পাছতো আমি কংগ্ৰেছ দলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ প্ৰস্তাৱত দিয়া 3খন আসনো আমি ল'বলৈ প্ৰস্তুত আছোঁ। তাৰ পাছৰখিনি যদি হয় নহয় এইটো কমপ্লিটলি কংগ্ৰেছক আপোনালোকে সুধিব লাগিব। আমি ইতিমধ্যে জনাই দিছোঁ কংগ্ৰেছক 27খন আসনৰ পৰা আমি 15খন আসনলৈ নামি আহিছোঁ। 15খন আসনৰ ক্ষেত্ৰত আমাৰ এতিয়া কোনো ধৰণৰ ইফাল সিফাল কৰাৰ সিদ্ধান্ত এই মুহূৰ্তলৈকে হোৱা নাই, গতিকে কংগ্ৰেছ দলে সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। থেংক ইউ। আমাৰ পিনৰ পৰা মিত্ৰতা হ'ব বুলি আমি দৃঢ়তাৰে ঘোষণা কৰিছোঁ আৰু কংগ্ৰেছ দলক সেইকাৰণে এই মিত্ৰতা হ'বৰ কাৰণে আমাক সন্মানজনকভাৱে 15খন আসনৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু আমাৰ পচন্দৰ আসন দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি কংগ্ৰেছে আমি ইতিমধ্যে তেওঁলোকে ইতিমধ্যে মানিয়ে লৈছে 15খন দিম বুলি ইতিমধ্যে কথা বতৰা শেষ, গতিকে মানি নোলোৱাৰ প্ৰশ্নই নাই। খালি এতিয়া প্ৰব্লেমটো হৈছে আসনখনৰ কোনখন আসন ল'ম সেইটোৰ ওপৰতহে, আসনৰ বাচনক লৈকে। গতিকে সেইটো ক্ষেত্ৰত আজিৰ দিনটোলৈকে আমাৰ পচন্দৰ কেৱল 4খন আসন দিছে। আমি বিচাৰিছোঁ যে আমাৰ পচন্দৰ 15খনেই হওক আৰু 15খন নহ'লেও অতি কমে 12খন হ'বই লাগিব, পচন্দৰ হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।